হেমন্ত কিশোৰ পাঠকৰ কবিতা নীৰৱতা। সঁচাকৈ কেতিয়াবা এনে হয়, দৈনন্দিন জীৱনৰ কাৰ্যকলাপৰ পৰিৱৰ্তনত সংগোপনে নিৰ্জন দ্বীপত মন সোমাই পৰে। চৌপাশে কেৱল নীৰৱতাৰ বাঁহ বলে। সমস্যা আৰু নীৰৱতা জীৱন মুদ্ৰাৰ ইপিঠি সিপিঠি ক্ষণস্থায়ী। জীৱনৰ সমস্যাসমূহ সমাধান হ'লেই নীৰৱতাই দৌৰ দিয়ে বহু দূৰলৈ, দূৰ দিগন্তলৈ। আচলতে ভাবি চালে একোৱেই নাই, কিন্তু মনটো যে আছে শৰীৰটোৰ ভিতৰত সোমাই। চিন্তা চৰ্চা চলিবই, ভেকুলী থাকিলেহে ঘৰত সাপ সোমায়। জীৱন সংগ্ৰামৰ নৈ, নিৰৱধি থাকিব বৈ। নীৰৱতাই সমস্যাবোৰ থাকিব ধুই। চৌদিশে হাঁহি বিৰিঙাই, অহৰহ জীৱনৰ দুখবোৰ ৰাখে পাহৰাই। হয়তো সেয়েহে কোনোবাই কৈছে, নীৰৱতা আৰু হাঁহি, হাঁহি আৰু নীৰৱতা দুইটাই জীৱনক নিয়ে আগুৱাই। সমস্যা সমাধান কৰি সমস্যাসমূহ জীৱনৰ পৰা আঁতৰাই ৰাখি।